নমস্কাৰ এই মুহূৰ্তৰ অন্য এটা বিগ ব্ৰেকিং লৈ আহিছোঁ এছআইটিৰ চাৰ্জশ্বিটে জুবিন গাৰ্গক কেতিয়াও ন্যায় দিব নোৱাৰে জুবিন গাৰ্গক ন্যায় দিবলৈ চৰকাৰে এখন চাৰ্জশ্বিট দিয়াই নাই নাটক সৃষ্টি কৰি কেৱল নিজেই বাচিব বিচাৰিছে এতিয়া চৰকাৰ চাৰ্জশ্বিটক লৈ এবাৰ ফেচবুক লাইভ যোগে এনেধৰণে খিউবুজাৰ দেখিবলৈ পোৱা গৈছে বিধায়ক অখিল গগৈক ২৬ৰ নিৰ্বাচনৰ খাতিৰত ৰাইজৰ তেওঁ মন জয় কৰিবলৈ এতিয়া চেষ্টা কৰিছে চাৰ্জশ্বিট তেওঁ ইতিমধ্যেই ঠিক তেনেধৰণে সাজু কৰা বুলি উল্লেখ কৰিছে ঘটনা ঘটিছে ছিংগাপুৰত তদন্ত চলিছে দিছপুৰত নগৈ গড়গাঁৱৰ বাতৰি দিয়াৰ দৰে চাৰ্জশ্বিটে ন্যায় দিব নোৱাৰে জুবিন গাৰ্গক এই মন্তব্য বিধায়ক অখিল গগৈৰ কিছু বিশদ তথ্য আগবঢ়াম এছআইটিৰ চাৰ্জশ্বিটে জুবিন গাৰ্গক কেতিয়াও ন্যায় দিব নোৱাৰে অভিযুক্তক ধৰি লৈ ঘটনাৰ ৰিক্ৰিয়েশ্যনে নকৰিলে তদন্তকাৰী দলে জুবিন গাৰ্গক ন্যায় দিবলৈ চৰকাৰে এখন চাৰ্জশ্বিট দিয়াই নাই নাটক সৃষ্টি কৰি কেৱল নিজেই বাচিব বিচাৰিছে চৰকাৰ চাৰ্জশ্বিটক লৈ ফেচবুক লাইভ যোগে ক্ষোভ বুজাৰিছে বিধায়ক অখিল গগৈয়ে ২৬ৰ নিৰ্বাচনৰ খাতিৰত ৰাইজৰ মন জয় কৰিবলৈহে চাৰ্জশ্বিট দিছে চৰকাৰে ঘটনা সংঘটিত হৈছে ছিংগাপুৰত তদন্ত চলিছে দিছপুৰত নগৈ গড়গাঁৱৰ বাতৰি দিয়াৰ দৰে চাৰ্জশ্বিটে ন্যায় দিব নোৱাৰে অভিযুক্তক ধৰি লৈ ঘটনাৰ ৰিক্ৰিয়েশ্যনে নকৰিলে তদন্তকাৰী দলটোৱে অভিযুক্তক মুকলি কৰি দিবলৈ তৈয়াৰ কৰা এখন বেহুহে হৈছে এই চাৰ্জশ্বিটখন ঘটনাৰ তদন্ত কৰি তথ্য সাক্ষ্যৰ আধাৰত প্ৰস্তুত হোৱা নাই এই আচলতে প্ৰজেক্ট আৰু এছআইটিৰ চাৰ্জশ্বিটে জুবিন গাৰ্গক কেতিয়াও ন্যায় দিব নোৱাৰে বুলি এবাৰ মন্তব্য আগবঢ়াইছে বিধায়ক অখিল গগৈ আৰু চৰকাৰলৈ ঠিক একেধৰণে তেওঁৰ প্ৰশ্ন যে জুবিন গাৰ্গক ন্যায় দিবলৈ চৰকাৰখনে আচলতে এই চাৰ্জশ্বিটখন তৈয়াৰ কৰা নাই চাৰ্জশ্বিট নহয় অভিযুক্তক বচাবলৈ এই আচলতে বেহু ৰচনা কৰা হৈছে নাটক সৃষ্টি কৰি কেৱল নিজেই বাচিব বিচাৰিছে এতিয়া চৰকাৰখনে কেৱল ইমানে নহয় চাৰ্জশ্বিটক লৈ ফেচবুক লাইভো তেওঁ আহে ফেচবুক লাইভ যোগে তেওঁ যথেষ্ট আচলতে ক্ষোভ বুজাৰাও দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত ২৬ৰ যি নিৰ্বাচন সেই নিৰ্বাচনৰ খাতিৰত ৰাইজৰ মন জয় কৰিবলৈ আচলতে এখন চৰকাৰে চাৰ্জশ্বিট সাজু কৰিছে তৈয়াৰ কৰিছে ঘটনা যিহেতু ছিংগাপুৰত সংঘটিত হৈছে আৰু তদন্ত বৰ্তমানেও দিছপুৰতেই চলি আছে অভিযুক্তক ধৰি লৈ ঘটনাৰ ৰিক্ৰিয়েশ্যনে যিহেতু তদন্তকাৰী দলটোৱে নকৰিলে আৰু নগৈ গড়গাঁৱৰ বাতৰি দিয়াৰ দৰে যেন চাৰ্জশ্বিটে এতিয়া ন্যায় দিব নোৱাৰে বুলি তেওঁ মন্তব্য আগবঢ়ায় মুঠৰ ওপৰত যিকেইজন অভিযুক্ত আছিলে সেই অভিযুক্তক ধৰি লৈ ৰিক্ৰিয়েশ্যন নকৰাক লৈও তেওঁ ক্ষোভ বুজাৰিছে অভিযুক্তক মুকলি কৰি দিবলৈ তৈয়াৰ কৰা হৈছে এখন এই চাৰ্জশ্বিট যিখন একমাত্ৰ এখন বেহু বুলি তেওঁ অভিহিত কৰিছে ঘটনাৰ তদন্ত কৰি তথ্য সাক্ষ্যৰ আধাৰত প্ৰস্তুত হোৱা নাই এই চাৰ্জশ্বিটখন বুলি মন্তব্য বিধায়ক অখিল গগৈ মন্তব্য আমাৰ হাতত আছে আগবঢ়াইছো মই স্পষ্টকৈ ক'ব খুজিছোঁ যে অসম চৰকাৰে যিখন চাৰ্জশ্বিট কালি প্ৰদান কৰিলে কোৰ্টত ছাবমিট কৰিলে এই চাৰ্জশ্বিটখন সঁচাকৈ জুবিন গাৰ্গক ন্যায় দিবলৈ কৰা চাৰ্জশ্বিট নহয় এইখন এখন মেকিং এইখন এখন নাটক সৃষ্টি কৰি এইখন এখন চৰকাৰে কেৱল নিজক বচাবলৈ গৈ ২০২৬ চনৰ নিৰ্বাচনৰ খাতিৰত কেইদিনমানৰ কাৰণে মানুহকেইটাক ধৰি ৰাখি তাৰ পাছত গোটেই কেছটোৰ পৰা এই অপৰাধীসকলক এই অভিযুক্তসকলক মুকলি কৰি দিবৰ কাৰণে তৈয়াৰ কৰা এখন বেহু যাক তেওঁলোকে চাৰ্জশ্বিট নাম দিছে সঁচাকৈ ঘটনা তদন্ত কৰি তথ্য সাক্ষ্য ষ্টেটমেণ্ট আৰু ডকুমেণ্ট দিয়া চাৰ্জশ্বিট নহয় যেতিয়া এজন মানুহ মৰে তেতিয়াহ'লে এনকুৱাৰী অফিচাৰ যাক আই অ' বুলি কয় বা CIO বুলি কয় এনকুৱাৰী অফিচাৰে কি কৰে ঘটনাস্থলীলৈ অভিযুক্তবিলাকক ধৰি লৈ যায় অভিযুক্তবিলাকক ধৰি লৈ গৈ যিটো ঘটনাস্থলী সেই ঘটনাস্থলীত ঘটনাটো ৰিক্ৰিয়েট কৰিবলৈ দিয়ে কেনেকৈ হ'ল দেখুৱাই দিবলৈ দিয়ে তাৰ ভিডিঅ' ৰেকৰ্ডিং কৰে তাৰ ফটোগ্ৰাফ লয় তাৰ ছবি আঁকে আৰু তাৰ পাছত কি কৰে এই গোটেই ঘটনাটোৰ এটা স্কেচ মেপ তৈয়াৰ কৰে কিন্তু জুবিনদাৰ মৃত্যুৰ ঘটনাটো ঘটিছে ছিংগাপুৰত আৰু এবাৰৰ কাৰণেও IO আৰু CIO
তদন্তকাৰী বিষয়া আৰু মুখ্য তদন্তকাৰী বিষয়া এতিয়ালৈকে ছিংগাপুৰলৈ নগ'লে। সেইকাৰণে মই কৈছোঁ যে এই যিখন চাৰ্জশ্বিট দিছে এইখন হ'ল নগৈ গড়গাঁৱৰ বাতৰি দিয়া চাৰ্জশ্বিট। সেইকাৰণে মই কৈ আছোঁ যে ঘটনা ঘটিছে ছিংগাপুৰত, তদন্ত কৰিছে দিছপুৰত। আৰু এনেকুৱা ধৰণৰ নগৈ গড়গাঁৱৰ বাতৰি দিয়াৰ চাৰ্জশ্বিটেৰে পৃথিৱীৰ কোনো ধৰণৰ কেতিয়াও কোনো মানুহক শাস্তি দিয়াটো সম্ভৱপৰ নহয়। সেইকাৰণে মই স্পষ্ট ৰূপত ঘোষণা কৰিছোঁ যে পৃথিৱীৰ ভিতৰত আজিলৈকে যিমানবিলাক চাৰ্জশ্বিট দিছে, এই চাৰ্জশ্বিটবিলাকৰ ক্ষেত্ৰত এইখনেই একমাত্ৰ চাৰ্জশ্বিট য'ত ঘটনাস্থলীলৈ নোযোৱাকৈ কাল্পনিকভাৱে, যাক ইংৰাজীত মিথ বুলি কয়, কল্পকাহিনী, য'ত নাটক তৈয়াৰ কৰি, সাধু কথা তৈয়াৰ কৰি, মিছা কল্পনাৰে কি কৰিছে, এখন আপোনাৰ চাৰ্জশ্বিট তৈয়াৰ কৰি দিছে। গতিকে মই স্পষ্ট ৰূপত ঘোষণা কৰিছোঁ যে এইখন প্ৰকৃত সত্য তথ্য প্ৰমাণ থকা, প্ৰকৃত শুদ্ধ ডকুমেণ্টছ থকা, প্ৰকৃত মানুহৰ পৰা ল'বলগীয়া ষ্টেটমেণ্ট থকাকৈ তৈয়াৰ কৰা এখন চাৰ্জশ্বিট নহয়। মই বাৰম্বাৰ কৈ আছিলোঁ যে বিদেশত ঘটনা ঘটিলে তেতিয়াহ'লে সেইটোৰ ওপৰত তদন্ত কৰিবলৈ প্ৰথমতে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন ল'ব লাগিব। আৰু সেইটো পাইৰৰ চেংচন, প্ৰিভিয়াছ চেংচন, আগতীয়া অনুমোদন ল'ব লাগিব। অৰ্থাৎ চাৰ্জশ্বিট দিবৰ কাৰণে, তদন্ত কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদন ল'ব লাগিব। আৰু সেইটো BNSS 2023 208 ছেকশ্যনত আছে। সেইটো প্ৰথমতে কৰা নাছিলে, পাছত যেতিয়া মই হুলস্থুল কৰিলোঁ, হুলস্থুল কৰাৰ পাছত সেইটো কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদন ল'লে। আৰু অনুমোদন লৈ লাজে লাজে মনে মনে মুখ্যমন্ত্ৰীয়ে এদিন ক'লে যে আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদন পাই গ'লোঁ, জুবিন গাৰ্গৰ জন্মদিনটোতে সেইটো পাই গ'লোঁ, বহুত ডাঙৰ ঘটনা ঘটিলে। এইটো মিছা কথা, এইটো তেনেই সাধাৰণ কথা এটা, এইটো আইনগতভাৱে ল'বলগীয়া এটা সাধাৰণ অনুমোদন। তৃতীয় কথাটো হ'ল যে এই সঁচাকৈ জুবিন গাৰ্গৰ ঘটনাটো বিদেশত যিহেতু ঘটিছে, বিদেশত ঘটনা ঘটিলে আপোনালোকে মনত ৰাখিব লাগিব যে সেই ঘটনাটোৰ আপোনাৰ আমাৰ BNSS 2024 ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 112 নম্বৰ ছেকশ্যনত, ছেকশ্যন 112, তাত স্পষ্টকৈ লিখি থোৱা আছে যে বিদেশত হোৱা ঘটনাৰ কাৰণে কোৰ্টৰ জৰিয়তে কি কৰিব লাগিব, থ্ৰ' কোৰ্ট কি কৰিব লাগিব, আপোনাৰ লেটাৰ্ছ ৰগেটৰী বা লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াই তাৰ পৰা বিদেশৰ পৰা তথ্যবিলাক কোৰ্টৰ জৰিয়তে আনিব লাগিব। এইটো ছেকশ্যন 112 আৰু 114 এটা আছে। এতিয়া 112ৰ অধীনত মই যেতিয়া বাৰম্বাৰ কৈ আছোঁ যে ছিংগাপুৰৰ পৰা তথ্য আনিবলৈ হ'লে লেটাৰ্ছ ৰগেটৰী বা কোৰ্টৰ জৰিয়তে আনিব লাগিব। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে এমলেটৰ জৰিয়তে আনিলেও হ'ব। তাৰমানে কি, কেন্দ্ৰীয় চৰকাৰ আৰু ছিংগাপুৰ চৰকাৰৰ মাজত, ভাৰত চৰকাৰ আৰু ছিংগাপুৰ চৰকাৰৰ মাজত যি মিউচুৱেল এগ্ৰিমেণ্ট আছে, সেই মিউচুৱেল এগ্ৰিমেণ্টৰ অধীনত চৰকাৰৰ পৰা চৰকাৰে তথ্য আনিলে হৈ যাব। এক নম্বৰ কথা, চৰকাৰৰ পৰা চৰকাৰৰ তথ্য আনিলে নহ'ব, সেই কথাটো ইতিমধ্যে কোৰ্টত অৰ্ডাৰ দি থৈ দিছে। চেন্নাই উচ্চ ন্যায়ালয়ৰ যে জয়া ললিতাৰ কেছটোত স্পষ্টকৈ কৈ থোৱা আছে যে MLATৰ অধীনত তথ্য আনিলেও কোৰ্টত সেইটো ইনএডমিছেবল হ'ব, শব্দটো কৈ দিছে, সেইটো গ্ৰহণযোগ্য নহ'ব যদিহে সেইটো আপোনাৰ লেটাৰ্ছ ৰগেটৰীৰ জৰিয়তে কোৰ্টৰ জৰিয়তে নাহে। মই স্পষ্টকৈ ক'ব খুজিছোঁ যে অসম চৰকাৰে যিখন